বাংলাদেশী খেদা এতিয়া আৰম্ভ কৰিছোঁহে। ডেইলিটো 30 জনকৈ খেদি আছোঁ, সদায়তো মোৰ টুইটাৰত পায়ে আছে। আৰু অলপ বেছিকৈ ভাল কৰিও খেদিম, প্লেনিঙো কৰিলোঁ। এতিয়া সুপ্ৰিম কোৰ্টে ডিষ্ট্ৰিক্ট খেদাৰ পাৱাৰটো দি দিলে। এই ডেভেলপমেণ্টটো 1 বছৰত হৈছে। আজি ৰাতিপুৱাওতো 30টা গৈছে, মোৰ টুইটাৰত দেখিয়ে পাব আপোনালোকে, সদায়তো মই দিয়ে দিওঁ। এইটো উন্মুক্ত দুখন দেশ, লখিমপুৰ ধেমাজিৰ মাজত আপুনি যিমানে বৰ্ডাৰ ফেন্সিং নকৰে কিয় মাটিৰ তলেদি গাঁত খান্দিটো সোমাবই পাৰে। সেইটো দুৰ্ভাগ্য বুলিয়ে স্বাধীনতাৰ সময়ত দেশখন দুখণ্ডিত কৰোঁতে কথাবোৰ ভাবিব লাগিছিল যে দেশখন দ্বিখণ্ডিত কৰিলে এনেকৈ পাকিস্তান বাংলাদেশৰ পৰা মানুহ আহি ভাৰতখনো এদিন নোহোৱা কৰিব। তেতিয়াই কি কৰিব লাগিছিল যে ভাৰতখন হিন্দুৰ দেশ, পাকিস্তানখন মুছলমানৰ দেশ, বা পাকিস্তানো হিন্দু মুছলমানৰ দেশ, ভাৰতো হিন্দু মুছলমানৰ দেশ। কংগ্ৰেছে এইবোৰ নকৰাৰ কাৰণে আজি আমি ফলটো ভোগ কৰি আছোঁ, সেইকাৰণে আমি যুঁজিবলগীয়া হৈছে। চাওক, তেওঁলোকৰ কথাটো মই ইমানে কৈ আছোঁ, আপোনালোকে অলপ ভাল কৰি বুজি চাব গোটেই কথাটো। এই মিত্ৰতাটো লখিমপুৰ, ধেমাজি, চিচিৰ বৰগাঁৱৰ কাৰণে তেওঁলোকৰ মাজত কাজিয়া লাগি থকা নাই। তেওঁলোকৰ মাজত কি চিটৰ কাৰণে কাজিয়া লাগি আছে? ধিং, লাহৰীঘাট, দলগাঁও, জনিয়া। তাৰ মানে দিনে ৰাতিয়ে তেওঁলোকে কি কৈ আছে যে আমাক যি লাগে মিয়া চিট লাগে। আজিলৈকে ইমান নিৰ্লজ্জভাৱে মিয়া চিটৰ কাৰণে কাজিয়া পেচাল কৰা ৰাজনৈতিক দল অসমত নাছিলে। আমি যেতিয়া কংগ্ৰেছতো আছিলোঁ, আমি যোৰহাট ডিব্ৰুগড়ৰ কথা কওঁ, জনিয়া বাগবৰৰ কথা এনেকৈ নকওঁৱেই। প্ৰথমবাৰ কংগ্ৰেছ আৰু ৰাইজৰ দলে খোলাখুলিকৈ কাজিয়া কৰি আছে যে সেইকেইটা চিটহে আমাক লাগে। মই ভাল পালোহেঁতেন বোলে গুৱাহাটীৰ চিটৰ কাৰণে কাজিয়া লাগিছে, শিৱসাগৰৰ কাৰণে কাজিয়া লাগিছে, ডিব্ৰুগড়, লখিমপুৰ, ধেমাজিৰ কাৰণে কাজিয়া লাগিছে। তাৰমানে এই পাৰ্টিবিলাক এতিয়া কাৰ পাৰ্টি হৈ গ'ল? তেওঁলোকে কোন চিটত খেলিব খোজে আৰু তেওঁলোকে কাৰ কাৰণে কাম কৰিব খোজে, থৰুলি তেওঁলোক আজি এক্সপ'জ হৈ গৈছে। সেইকাৰণে এই কাজিয়াখন হোৱাৰ কাৰণে মই ভাল পাইছোঁ। আৰু নোহোৱা হ'লেও ৰিজাল্টৰ পিছতো আপোনালোকে গম পালেহেঁতেন যে তেওঁলোকে এতিয়া মূল নিবাসীৰ ভোট আৰু নাপায়। ভূপেন বৰাই দলৰ মনোনয়ন পাব, ক'ত পাব আমি ঠিক কৰা নাই।